নমস্কাৰ। আজি আপোনালোকৰ মাজত কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্যন লৈ আহিছোঁ ৰিজনিঙৰ কোৱেশ্যনবিলাক আপোনালোক ভালদৰে চাই যোৱা আৰু বহুত ইজি হয়, সহজ সৰল ভাষাত দেখুৱাই দিয়া হৈছে। ভিডিঅ'টো স্কিপ নকৰি ভালদৰে চাই যোৱা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আৰু জয় অনলাইন চেনেলটো যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ। ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই যোৱা। 1 নম্বৰ কোৱেশ্যন এইটো আপোনালোক চোৱা। এইটো হৈছে 1,27 আৰু 125 আৰু 343। এইটো কেনেকৈ কৰিব লাগিব দেখুৱাই আছোঁ। এইটো 127, 1 কিউব কৰিলে 27 1 হয়, 1 কিউব কৰিলে 1 হয় নহয়, আৰু 3 কিউব কৰিলে 27। তাৰপিছত 5 কিউব কৰিলে মানে 1, তাৰপিছত 3 কিউব মানে 2 বঢ়াইছে, তাৰপিছত আকৌ 2 বঢ়াইছে, 3 পৰা 5 আৰু 2 বঢ়াই দিছে, আকৌ 2 বঢ়াই দিছে। চাওক 5 কিউব 125। তাৰপিছত আকৌ 2 বঢ়াইছে, 5 পিছত 2 বঢ়াই দিয়া 7 হ'ব। 7 কিউব 3 4 3। তাৰপিছত আকৌ 2 বঢ়াই দিয়া 7 পিছত 7 8 9। 9 কিউব এইটো হ'ব 7 2 9। 7 2 9। এইটো ৰাইট এনচাৰ হ'ব। ডি নম্বৰটো হ'ব ৰাইট এনচাৰ। এইটো হ'ব ৰাইট এনচাৰ। এইটো শুদ্ধ উত্তৰ হৈছে এইটো ডিটো। তাৰপিছত চোৱা, এইটো এটা আছে 4 16 36 64। এইটো কেনেকৈ হৈছে? এইটো হৈছে স্কোৱাৰত। এইটো হৈছে স্কোৱাৰ, 2ৰ স্কোৱাৰ 4, 4ৰ স্কোৱাৰ 16, 4ৰ স্কোৱাৰ 16 আৰু এটা 2 করে বঢ়াই গেছে। এটা তো 6 স্কোয়ার 36, এটা হয় 36। তাৰপিছত আকৌ 2 বঢ়াই দিছে 8, 8ৰ স্কোয়ার 64, 8ৰ স্কোয়ার আছে 64। তাৰপিছত আকৌ 2 বঢ়াই দিয়ে 10ৰ স্কোয়ার 100। কত পেন্সিল আছে না নেই? আছে। এটা হচ্ছে সঠিক উত্তর আছে C2। তাৰপিছত চোৱা, এইটো এটা আছে কোৱেশ্যন, বহুত ধুনীয়া কোৱেশ্যন হয়, ভালদৰে চাই যোৱা। XVTR এইটো কেনেকৈ কৰিব? O P Q R S T U V W X Y Z। এইটো কেনেকৈ লিখিব? X2 আছে ন, X2 এঘৰ আগুৱাই দিছে, X2ৰ আগত কি আছে? Wৰ আগত আছে V, এঘৰ আগুৱাই দিছে এইটো। তাৰপিছত V, Xৰ পৰা V আহিছে ন, Vৰ পৰা T আহিছে, এই V আছে, এইটো Vৰ পৰা U বাদ দিয়ে আৰু T, ইউৰ পিছত এইটো আছে নাই, ইউৰ পিছত T হৈছে, এইটোৰ পৰা এইটো এঘৰ বাদ দি আহিছে, আকৌ S বাদ দি আকৌ R বাদ দি আকৌ P, এনেকৈ আহিছে। এইটো এনেকৈ আহিছে। তেনেহ'লে কি হ'ব? X আছে ফাৰ্ষ্টত, Xৰ পৰা V, তাৰপিছত কি আছে? Vৰ পৰা Tৰ পৰা কি আছে? Rৰ পৰা কি হ'ব? P। ক'ত আছে P এনচাৰ? P এনচাৰ ক'ত আছে? এইটো হ'ব ৰাইট এনচাৰ। Pটো হ'ব
বি নম্বৰ এনচাৰটো হ'ব ৰাইট। তাৰপিছত চোৱা এইটো আছে, এইটো বহুত ইজি হয়, আপোনালোক পাৰিব। DEF আৰু EFD আৰু FGH, তাৰপিছত কি হ'ব? DEF is to EFD, এইটো তাৰপিছত EFG এর পিছত কি হ'ব? এইটো হ'ব মানে এইটো লৈছে মিডলৰ পৰা লৈছে, এইটো হ'ব G টো ফাৰ্ষ্টত, F টো হ'ব ছেকেণ্ডত, তাৰপিছত H টো হ'ব নহয়, H টো হ'ব মিডলত আৰু F টো হ'ব লাষ্টত, মানে ফাৰ্ষ্টত টু লাষ্টত। এইটো হ'ব সঠিক উত্তৰ। সঠিক উত্তৰ হ'ব GHF। ক'ত আছে? এইটো হ'ব ডি নম্বৰটো সঠিক উত্তৰ। এই ফাৰ্ষ্টটো এফটো যে আছে ন, এফটো হ'ব লাষ্টত, এফ লাষ্টত হ'ব, আৰু জিটো হ'ব মিডলত, এই ফাৰ্ষ্টত, তাৰ এইচটো হ'ব মিডলত, তাৰপিছত এইটো ৰাইট এনচাৰ আছে এইটো। নেক্সট কুৱেশ্যন চোৱা, গৰুৰ পৰা কি হয়? এইটো আছে গৰুৰ সৰিয়হ গাখীৰ কি হ'ব? এইটো হ'ব এনেকৈ হয়, এইটো হ'ব গৰু গাখীৰ দিয়ে, সৰিয়হৰ পৰা কি হয়? তেল হয়। এনচাৰ হ'ব মিঠাতেল, ডি নম্বৰ সঠিক উত্তৰ। তাৰপিছত চোৱা, ভাৰতবৰ্ষৰ নতুন দিল্লী, এইটো হৈছে ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লী আৰু ইটালীৰ ৰাজধানী ৰোম, সঠিক উত্তৰ হ'ব ডি। তাৰপিছত চোৱা, এইটো এটা আছে, এইটো এটা আছে চাওক, 1 তাৰপিছত প্লাছ 1 আছে ন, 1ত থাকে 7 বঢ়াই দিছে, 7, তাৰপিছত আকৌ 9 বঢ়াইছে, 9 বঢ়াই দিছে, আকৌ তাৰ পৰা 13 বঢ়াই দিছে, 13, আকৌ 13ৰ পৰা কিমান বঢ়াই দিব? ইয়াত 2 বঢ়াইছে, ইয়াত 2, তাৰপিছত 4, তাৰপিছত 6, 2, 4, 6, 8, তাৰপিছত হ'ব 19, তাৰপিছত 19 বঢ়াই দিয়া, এইটো 19 বঢ়াই দিলে হ'ব ইয়াত 49, ইয়াত হ'ব 49, 49 ক'ত আছে? ডি নম্বৰটো হ'ব সঠিক উত্তৰ, 49টো ৰাইট এনচাৰ। তাৰপিছত চোৱা, এইটো এটা আছে বহুত ইজি হয়, CAT 3120 MAT কিমান? চিৰ মান কিমান? চিৰ মান হৈছে 3 ন, এৰ মান 1, টিৰ মান 20, এইটো এনেকৈ হৈছে নহয়, সেইটো হৈছে, তেতিয়া হ'ব এইটো হৈছে, তাৰপিছত চোৱা MAT, এর মান তো জানা 1, টির মান 20, এনেকৈ লিখিব, এম হৈছে 13, এম হৈছে 13, 13120, 13120, এইটো হ'ব সঠিক এনচাৰ। এইটো হৈছে সঠিক উত্তৰ, হৈছে এইটো সঠিক উত্তৰ এ নম্বৰ, এইটো হৈছে ৰাইট এনচাৰ। তাৰপিছত চোৱা, এইটো হয় লাষ্ট কুৱেশ্যন, লাষ্ট কুৱেশ্যনটো আপোনালোক দেখুৱাই আছোঁ, ভালদৰে চাই যাব। এইটো হৈছে এনেকৈ, এইটো এনেকৈ হ'ব, 80 স্কোয়ার 8 6 গুণ 8 পূরণ 6 কিমান হয়? 48 হয়, আৰু 23
পূৰণ 6 কিমান হ'ব 138 এইটো হ'ব ৰাইট আনচাৰ ডি নম্বৰটো হ'ব সঠিক উত্তৰ চাওক কেনেকৈ দেখুৱাই দিওঁ 23 6 318 8 1 212 13 এইটো হ'ব ৰাইট আনচাৰ আজিৰ ভিডিঅ' ইমানেই আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ' ইমানেই থেংক ইউ আপোনাৰ লগত আৰু এডিআইৰ কাৰণে বহুত সুবিধা হ'ব ভালদৰে পঢ়ি থাকা থেংক ইউ নমস্কাৰ সকলোকে ধন্যবাদ